কিয় মাতিছিলা? মোৰ ওচৰত বেছি টাইম নাই, অলপ টাইমৰ কাৰণে আহিছোঁ। কি কাৰণে মাতিছা ইম্পৰ্টেণ্ট কথাটো কোৱা, তাৰপিছত মই যাওঁ ইয়াৰ পৰা। ৰ'বা জুলি, তুমি আহিছাহে আৰু ইম্পৰ্টেণ্ট কথা আছে কাৰণেই তোমাক মাতিছোঁ, এনেই মতা নাই বাৰু। তুমি এতিয়াও মোক খং কৰি আছা, এতিয়াও বেয়া পাই আছা। একচুৱেলি ভুলটো মোৰেই, তাৰ কাৰণে আই এম চৰি জুলি। মই সেইদিনা তোমাক তেনেকৈ ক'ব নালাগিছিলে, সঁচা কথাবোৰ নজনাকৈ। অ' তাৰমানে তুমি এতিয়া ৰিয়েলাইজ কৰিছা নেকি যে তুমি যি কৰিছিলা সেয়া ভুল কৰিছিলা? ভালে আছে দিয়া। আৰু তুমি তোমাৰ মাৰ কথাবোৰো যদি গম পাই যোৱা হ'লে তেতিয়াতো আৰুৱে ভাল হ'ল হয়। কিন্তু কি কৰিম, তোমাৰতো মোৰ ওপৰত বিশ্বাস নাই। যিমান যি হ'লেও তোমাৰ মা হয়, গতিকে মোৰ ওপৰতনো ক'ত বিশ্বাস কৰিবা? নিশ্চয় তুমি তোমাৰ মাকহে বিশ্বাস কৰিবা। বাৰু সেইবোৰ বাদ দিয়া, ইম্পৰ্টেণ্ট কথাটো কোৱা, মোৰ আৰু বেলেগ কামো আছে। ঠিক আছে জুলি, মই ইম্পৰ্টেণ্ট কথাটোৱে কওঁ। একচুৱেলি মই আজি কেইবাটাও কথা লৈ ইয়ালৈ আহিছোঁ। ফাৰ্ষ্টতেতো তোমাক মই চৰি ক'ব বিচাৰিম। সেইদিনা যেতিয়া তুমি মোৰ মাৰ কথা কৈছিলা, মই তোমাৰ কথা শুনিবই নিবিচাৰিলোঁ। তোমাকে ভুল বুজি মই তাৰ পৰা আঁতৰি গ'লোঁ আৰু তোমাৰ লগত কথাও পতা নাছিলোঁ। একচুৱেলি সেইটো মোৰ ভুল আছিল জুলি। মই মোৰ মাৰ সকলো কথা গম পাইছোঁ। তোমাৰ লগত যিমান যি বেয়া হৈ আছে, সেই গোটেইবোৰৰ পিছত যে মা আছে, সেই কথা মই গম পাই গ'লোঁ জুলি। আৰু তাৰ কাৰণে মই তোমাক চৰি ক'বলৈ আহিছোঁ। মোৰ মা হৈ মই তোমাক চৰি কৈছোঁ জুলি। প্লিজ মোক ভুল নুবুজিবা আৰু প্লিজ মোক বেয়া নাপাবা। মই আগতীয়াকৈ যদি এইবোৰ জনা হ'লে তোমাক কেতিয়াও মই তেনেকৈ নক'লোঁ হয়। ফাইনেলি তুমি তোমাৰ মাৰ আচল ৰূপ যে দেখিলা, সেয়াই বহুত। বাকী আৰু বা কি লাগিছেনো? কিন্তু মই তোমাৰ মাক এনেকৈ এৰি দিব নোৱাৰোঁ। তেওঁৰ কাৰণে মই কিমান কষ্ট কৰিব লগা হৈছে এইকেইদিন, সেয়া মোৰ বাহিৰে আৰু কোনো নাজানে। ইমান কষ্ট কৰি মই মোৰ সপোনৰ বেকাৰীখন ষ্টাৰ্ট কৰিছিলোঁ, কিন্তু তোমাৰ মায়ে সেইবোৰ কৰি মোৰ গোটেই সপোন ভাঙি চুৰমাৰ কৰি দিলে। গতিকে ইমান সহজতে মই মোৰ এইবোৰ পাহৰি যাব নোৱাৰোঁ। আৰু বাকী থাকিল তোমাৰ কথা। তোমাৰ মায়ে যদি বিচৰা নাই তুমি মোৰ লগত থকাটো, তেন্তে মই আৰু তাত একো ক'বলগীয়া নাই। এতিয়া আৰু মই নিবিচাৰোঁ যে মোক তোমাৰ লগত দেখি তোমাৰ মায়ে সেইবাৰ মোৰ বেকাৰীখনকে একেবাৰে শেষ কৰি পেলায়। নাই জুলি, এইবাৰ তেনেকুৱা একো হ'বলৈ নিদিওঁ। তেনেকুৱা একো নহয় এইবাৰ। আৰু সেইটো কাৰণে মই তোমাৰ লগত কথা পাতিবলৈ আহিছিলোঁ। যি হ'ল যি হৈ গ'ল, সেই গোটেইবোৰ পাহৰি যোৱা জুলি। প্লিজ এটলিষ্ট মোৰ কাৰণে তুমি এইবোৰ কথা পাহৰি যোৱা। যিমান যি হ'লেও মোৰ মা হয়, মই কেতিয়াও নিবিচাৰিম যে মোৰ মায়ে কষ্ট পাওক। মই জানো তোমাৰ লগত মায়ে যি কৰিলে সেই অলপো ভাল নহ'ল, তোমাৰো সেইটো কাৰণে বহুত কষ্ট হৈছে। কিন্তু মোৰ মাকো মই তেনেকৈ বিপদত পৰিব দিব নোৱাৰোঁ। গতিকে জুলি, আমি আমাৰ ৰিলেশ্যনটো ইয়াতে শেষ কৰাই ভাল হ'ব। কাৰণ আমি লগত থকালৈকে মায়ে কিবা নে কিবা কৰি থাকিব, আৰু সেয়া ময়ো দেখি সহ্য কৰিব নোৱাৰিম। না মই তোমাৰ বেয়াটো চাব পাৰোঁ, না মাৰ লগত কিবা বেয়া হওক বুলি ভাবিব পাৰোঁ। গতিকে আমি ব্ৰেকআপ কৰি ল'লে সকলো ঠিক হৈ যাব। মই সেয়া ক'বলৈ তোমাৰ ওচৰত আহিছিলোঁ। মোক মাফ কৰি দিবা জুলি, ইয়াৰ বাহিৰে যে কোনো ৰাস্তা নাই। কি? এয়া তুমি কি কৈছা ৰাজীৱ? মইতো ভাবিছিলোঁ তুমি যেতিয়া তোমাৰ মাৰ কথাবোৰ গম পাবা যে মোৰ লগত যি হৈ আছে তোমাৰ মাৰ হাত আছে, তেতিয়া তুমি মোৰ লগ দিবা, মোক ছাপোৰ্ট কৰিবা। মই গম পাইছোঁ তোমাৰ মা হয়। ঠিক আছে, তোমাৰ কাৰণে মই ফাৰ্ষ্ট টাইম তোমাৰ মাক মই ক্ষমা কৰি দিব পাৰোঁ। কিন্তু তুমি ইয়ালৈ আহিছা আমাৰ মাজত ব্ৰেকআপ কৰাৰ কথা ক'বলৈ। তুমি এনেকুৱা কেনেকৈ কৰিব পাৰিলা? মই যিমান পাৰোঁ তোমাৰ মায়ে মানা কৰাৰ পিছতো মই তোমাৰ লগত আছিলোঁ, কিন্তু তোমাৰ এৰি গুচি নগ'লোঁ। আৰু এতিয়া তুমি তোমাৰ মাক বচাবৰ কাৰণে মোক ব্ৰেকআপ দিছা? এনেকুৱা কৰিব বুলি মই ভবাও নাছিলোঁ। মই সদায় ভাবি আছিলোঁ তুমি মোৰ কাৰণে পাৰফেক্ট হয়। যেনেকুৱাই চিটুৱেশ্যন নহওক কিয় তুমি মোক ছাপোৰ্ট কৰিবা। কিন্তু মই ভুল আছিলোঁ। মই এনেই বহুত বেছি আশা কৰি ল'লোঁ তোমাৰ পৰা, কিন্তু তেনেকুৱাতো একোৱেই নাছিল আমাৰ মাজত। আই এম চৰি জুলি, ইয়াৰ বাহিৰে মোৰ হাতত আৰু একো উপায় নাই। কাৰণ না মই মাক এৰিব পাৰিম, না তোমাৰ লগত কিবা বেয়া হোৱাটো মই চাব পাৰিম। সেয়ে আমাৰ ভালৰ কাৰণে মই কৈছোঁ, নহ'লে ময়ো তোমাৰ এৰি থাকিব নোৱাৰোঁ। তোমাক মই বহুত বেছি ভাল পাওঁ জুলি। কিন্তু আমি যদি লগত থকাৰ কাৰণে সেইবোৰ হৈ আছে, তেতিয়াহ'লে আমি লগত নথকাটোৱেই ভাল হ'ব। তাতে আমি সকলো সুখী হ'ব পাৰিম আৰু নিজৰ কামত মন দিব পাৰিম। গতিকে
মোৰ আৰু ক'বলগীয়া একো নাই। মই এইখিনি ক'বৰ কাৰণেই তোমাক মাতিছিলোঁ। হ'ব দিয়া, হৈ গ'ল নহয়। তুমি যি ক'ব আহিছিলা, তোমাৰ যদি কোৱা হ'ল তেতিয়াহ'লে তুমি ইয়াৰ পৰা যাব পাৰা। আৰু ঠিক আছে, তুমি যদি এইটোৱে শেষ ৰাস্তা বুলি ভাবিছা, শেষ উপায় বুলি ভাবিছা, তেতিয়াহ'লে মোৰ ক'বলগীয়া একো কথা নাই। আজিৰ পৰা তেতিয়াহ'লে আমাৰ মাজত কোনো সম্পৰ্ক নাই। আৰু মই নিবিচাৰোঁ ইয়াৰ পিছত যাতে মই আকৌ তোমাক ক'ৰবাত চাব লগা হয়। গতিকে এতিয়াৰ পৰা তুমিও মোৰ পৰা আঁতৰতে থাকিবা। হ'ব, যি ক'বলগীয়া আছে মই শুনি ল'লোঁ তোমাৰ কথা। এতিয়া তুমি ইয়াৰ পৰা যাব পাৰা। যোৱা তুমি ইয়াৰ পৰা। সদায় মোৰ লগত এনেকুৱা কিয় হয় বাৰু? মই কি ইমান বেয়া নে যে কেতিয়াও কাৰো লগত মই ভালকৈ থাকিবই নোৱাৰোঁ? প্ৰথমতেতো গোটেইবোৰ ঠিকেই থাকে, কিন্তু যেতিয়াই দিনবোৰ পাৰ হ'বলৈ ধৰে আৰু সময়ৰ লগত ময়ো সুখী হ'বলৈ ধৰোঁ, তেতিয়াই গোটেইবোৰ শেষ হৈ যায়। কিয় বাৰু এনেকুৱা হয় মোৰ লগত? এতিয়াৰ পৰাতো মই সেইবোৰৰ পৰা আঁতৰত থকাটোৱে ভাল বুলি ভাবিম। যিমান অকলে থাকিম সিমানেই হয়তো সুখী হ'ব পাৰিম। ঐ জুলি, আহিলি তই? পথনিৰ পৰা তোৰ ঘৰত আহি তোৰ কাৰণে ৱেইট কৰি আছোঁ। তই আকৌ ইমান দেৰি কৰিলি, ক'লৈ গৈছিলিনো? পিহু, চব শেষ হৈ গ'ল পিহু। এতিয়া আৰু একো নাবাচিল। মই যি আশা কৰোঁ, যি সপোন দেখোঁ, সদায় ওলোটাটোৱে হয়। আজি আৰু এটা সপোন ভাঙিলে মোৰ। চব শেষ হৈ গ'ল। কি? জুলি, মইতো কি সুধিছোঁ আৰু তই এইবোৰ কি কৈ আছনো? কি শেষ হৈ গ'ল? কি সপোন ভাঙিলে? মই একো ধৰিব পৰা নাই। তই একচুৱেলি গৈছিলি ক'লে কচোন? কিবা হ'ল নেকি? পিহু, মই ৰাজীৱক লগ কৰিবলৈ গৈছিলোঁ। সি মোক মাতিছিলে, কিবা ইম্পৰ্টেণ্ট কথা আছে বুলি কৈ। এতিয়া তাকে লগ কৰি আহিছোঁ। আৰু মই ভাবিছিলোঁ সি মাকৰ কথা গম পালে মানে মোক ছাপৰ্ট কৰিব, কিন্তু মই ভবাটোতকৈ ওলোটাহে হয় সদায়। সি মোক কি ক'লে জানো? সি আমাৰ মাজত সকলো শেষ কৰাৰ কথা ক'লে। নিজৰ মাকক বচাবৰ কাৰণে সি মোৰ লগত ব্ৰেকআপ কৰি ল'লে পিহু। আৰু মই কি ভাবি আছিলোঁ যে সি যেতিয়া গম পাব সি মোৰ লগত থাকিব, কিন্তু তেনেকুৱা একোৱেই নহয়। সঁচাকৈ মই কিমান বুৰ্বক হয় ন? মানুহে সদায় মোক তেনেকুৱাই বিহেভ কৰে, আৰু অলপ মৰম পালে মই সেইখিনি সঁচা বুলি ভাবি লওঁ, কিন্তু তেনেকুৱাতো একোৱেই নাথাকে। জুলি, ৰচোন তই কান্দিছ কিয়? তই এনেকৈ কৰিলে মোৰো দুখ লাগে নহয়। আৰু সিটোক ব্ৰেকআপ দিছে তাৰ মাকক বচাবৰ কাৰণে? পাগল হয়। যি ল'ৰাই তোৰ নিচিনা ইমান ভাল ছোৱালী এজনী এনেকৈ ৰিজেক্ট কৰিছে। তই তেনেকুৱা ল'ৰাৰ কাৰণে কন্দাৰ কোনো প্ৰয়োজন নাই। তই বহুত ভাল হয়, তাতকৈও ভাল ল'ৰা পাবি। গতিকে এইবোৰ কথা ভাবি তই এতিয়া কান্দি নাথাকিবি প্লিজ। তই এনেকুৱা মনত দুখ কৰি থাকিলে মোৰো বেয়া লাগে। বলচোন বল, ভিতৰলৈ বল। ভিতৰত গৈ ভালকৈ কথা পাতিম।